চাওক কংগ্ৰেছৰ এটা ডিএনএ আছে আৰু এই ডিএনএ জৱাহৰলাল নেহৰুৰ দিনৰ পৰা চলি আছে বা স্বাধীনতাৰ আগৰ পৰাই চলি আছে। আমি দেখিছোঁ ভাৰত বিভাজনৰ সময়ত এই কথা মই মিডিয়াৰ মাধ্যমেৰে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে চাওক ২৭,০০০ কোটি টকা দি পেলাই আজি যদি তৰুণ গগৈ ডাঙৰীয়া দিনতো যদি আনিব পৰা হেঁতেন আমি ৱেলকাম জনালোহেঁতেন। ২৭,০০০ কোটি টকা এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গুজৰাটত দুটা হৈছে, থাৰ্ডটো অসমত হৈছে। কাৰ কাৰণে হৈছে? মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হেৰি হৈছে। তাত ১০,০০০ অসমৰ ল'ৰাই চাকৰি পাব, তাত ১.৫ লাখ ২ লাখতকৈ ৫ লাখ মানুহ তাত বেনিফিটেড হ'ব অসমৰ। সেই বস্তুটো কংগ্ৰেছৰ সহ্য হোৱা নাই। কংগ্ৰেছৰ মতে ৰাহুল গান্ধী ডাঙৰীয়াৰ মতে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতিত দিল্লীতে সীমাবদ্ধ। গতিকে ৰাহুল গান্ধীয়েও কৈছে ভাৰত মানে নৰ্থ ইষ্টটো তেওঁ কেতিয়াও কোৱা নাই, অসমক বাহিৰ কৰি পেলাই তেওঁলোকে ভাৰত বুলি ভাবে। গতিকে মই আটাইতকৈ গৰিহণা দিছোঁ কংগ্ৰেছৰ এইটো জাতিদ্ৰোহী অসমদ্ৰোহী চৰিত্ৰ আছেই। ৰাহুল গান্ধী অৰিজিনেলি অসমদ্ৰোহীয়ে, তাত কোনো আচৰিত হ'ব লগা নাছিল। মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ নেশ্যনেল প্ৰেচিডেণ্ট, তেওঁ পতকে স্পষ্টভাৱে কৈছে যে অসমত ৰিচাৰ্চ কৰাৰ পৰিৱেশ নাই, অসমৰ ৰাইজ যোগ্য নহয়, অসমৰ যুৱ প্ৰজন্ম যোগ্য নহয়, ইয়াত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী আনিব নালাগে, কিয় কৰ্ণাটকত অনা নাই। এনেকুৱা এজন কংগ্ৰেছৰ নেশ্যনেল প্ৰেচিডেণ্ট মল্লিকাৰ্জুন খৰ্গেৰ পুতেক দুদিন হৈ গ'ল আমাৰ ভূপেন বৰা ডাঙৰীয়া কথাই প্ৰতি নিজৰ চোলা ফালে, গৌৰৱ গগৈ ডাঙৰীয়া কথাই প্ৰতি তেখেতে আমি জানো যে মানে তেখেতে একদম সাংসদত বিভিন্ন বিষয় লৈ পেলাই তেখেতে যেতিয়া কংগ্ৰেছৰ কথা আহে বিভিন্ন সময়ত তেখেতে বক্তব্য ৰাখে। আপোনালোকে দুখ লগাকে মই কৈছোঁ, মই এজন অসমবাসী হিচাপে মোৰ দুখ লাগিছে যে আজিৰ দিনত ভূপেন বৰা, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আজিৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়াহঁতো এষ্টাব্লিছ, তেওঁলোকৰতো আজি ভূপেন বৰা ডাঙৰীয়াহঁতো এষ্টাব্লিছ, গৌৰৱ গগৈ ডাঙৰীয়াতো বিদেশত পঢ়ি আহিছে। আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিবলৈ ক'ত বিচাৰি যাব? আমাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাগি কৰি এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি আনিছোঁ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত। ইয়াত ১০-১৫ হাজাৰ ল'ৰাই চাকৰি পাব, ইয়াত লাখ লাখ মানুহে ইয়াত পৰোক্ষ প্ৰত্যক্ষভাৱে ইয়াত সুবিধা পাব। এইখিনি কথা তেওঁলোকৰ সহ্য হোৱা নাই। কাৰণ কংগ্ৰেছে বিচাৰে আচল কথাটো হৈছে এই কথাটো যে হৈছে এইটো এটা প্ৰিয়াংক খাৰ্গে কোৱা কথা নহয়। এই কথাটো আমি সন্দেহ কৰিছোঁ মল্লিকাৰ্জুন খাৰ্গে স্পষ্টভাৱে ক'বলৈ দিছে, নহ'লে আজিলৈ কোনো। আৰু ৰাহুল গান্ধীয়ে সততে যিজন ব্যক্তিয়ে দেশৰ বাহিৰত গৈ দেশৰ বদনাম গায়, সেই ৰাহুল গান্ধীয়ে আজিলৈকে কংগ্ৰেছৰ পিনৰ পৰা এটা অফিচিয়েল ষ্টেটমেণ্ট নাইকিয়া। মই ভূপেন বৰা, মই আজিৰ এই মিডিয়াৰ মাধ্যমেৰে মই ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকে ধৰি পেলাই অসমৰ প্ৰতি, অসমৰ মাটি পানী খাই অসমৰ মাটিত ডাঙৰ হোৱা অসমৰ কংগ্ৰেছীসকলক মই এটা কথাই কৈছোঁ, আপোনালোকৰ যদি অলপ হ'লেও সন্মান আছে, আপোনালোকৰ যদি অলপ হ'লেও নিজৰ মাতৃৰ প্ৰতি, নিজৰ মাতৃভূমিৰ প্ৰতি দায়বদ্ধতা অলপ হ'লেও গৌৰৱ গগৈ ভূপেন বৰা ডাঙৰীয়াৰ আছে, আপোনালোকে কাইলৈ অফিচিয়েলি মল্লিকাৰ্জুন খাৰ্গেক আপোনালোকে এটা প্ৰটেষ্ট লেটাৰ দিয়ক আৰু প্ৰিয়াংক খাৰ্গেক, মল্লিকাৰ্জুন খাৰ্গেক, ৰাহুল গান্ধীক ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খুজিবৰ কাৰণে আপোনালোকে দাবী জনাম। মই আজিও কৈছোঁ ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়াংক খাৰ্গেহঁতৰ দৰে ব্যক্তিয়ে আঁঠু কাঢ়ি অসমবাসীৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। যদি তাকে নোৱাৰে ভূপেন বৰাহঁতক আমি সামাজিকভাৱে ৰাইজক বৰ্জন কৰিব লাগে। মই এইখিনি কথা